শুভাকাংক্ষী সদস্য উপস্থিত থকাৰ লগতে আমি আমন্ত্ৰণ কৰি অনা ভকত বৈষ্ণৱসকল আহি আমাৰ মাজত উপস্থিত হৈছিল। আমি এই পবিত্ৰ অনুষ্ঠানটি আয়োজন কৰিবলৈ লৈছোঁ। আমি দশক ধৰি এই বহাগী বিদায় সন্মিলন কেনেকুৱা অনুভৱ হৈছে আজি? ঐতিহ্যমণ্ডিত ৬৯তম চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনে আজি আমি লাইখুঁটা স্থাপন কৰিছোঁ। খুব উলহ মালহে আমি আয়োজন কৰিবলৈ লৈছোঁ। আমি জুবিনদাৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ১, ২, ৩ মে' তাৰিখে আমি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। গতিকে আমি সকলো ৰাইজকে অংশগ্ৰহণ কৰাৰ কাৰণে আমি আঞ্চলিক বিহু কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু সকলোৱে যাতে উলহ মালহে আহি আমাৰ এই ঐতিহ্যমণ্ডিত বিহুখনিত সকলোৱে যাতে হাত উজান দি কাম কাজ আগবঢ়ায় তাকে আমি কামনা কৰিছোঁ। অন্তিম দিনা মুখ্য আকৰ্ষণ আছে নেকি? নিশ্চয়। আমাৰ অতি আকৰ্ষণীয় জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভঁৰালী ডাঙৰীয়ানীয়ে আমাৰ ইয়াতে কণ্ঠদান কৰিব। গতিকে সকলোকে আমি ৰাইজক, বিহুৱা ৰাইজক আমি তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে, বিহু উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।